ৰাজ্যৰ বিয়াগম শিক্ষা বিভাগত কলংক সানিলে প্ৰধান শিক্ষকে। শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ চকুত ধূলি দি মৰিগাঁও জিলা প্ৰশাসনৰ অগোচৰে লাহৰীঘাট শিক্ষাখণ্ডত কিদৰে দুৰ্নীতিয়ে চৰম সীমা চুইছে সেয়া দেখিলে শুনিলে আপোনাৰ চকু কপালত উঠিব। লাহৰীঘাটৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ঔতলাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকে বয়স জালিয়াতিৰে সমগ্ৰ মৰিগাঁও জিলাতে জোকাৰণিৰ সৃষ্টি কৰিছে। বিষয় সন্দৰ্ভত দ্য থাৰ্ড আইত ইতিমধ্যে দুখনকৈ গুৰুত্বপূৰ্ণ প্ৰতিবেদন সম্প্ৰচাৰ হোৱাৰ পাছতো গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ। বিষয় সন্দৰ্ভত চাওক দ্য থাৰ্ড আইৰ আন এক এক্সক্লুচিভ প্ৰতিবেদন। ৰাজ্যৰ বিয়াগম শিক্ষা বিভাগত দুৰ্নীতিৰ এলান্ধু। কামখাৰ নাই শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ। নিৰ্বিকাৰ মৰিগাঁও জিলা প্ৰশাসন। লাহৰীঘাট শিক্ষাখণ্ডত প্ৰধান শিক্ষকৰ দুৰ্নীতিৰ চাঞ্চল্য। বয়স থাকিলে চাকৰিত বক্ৰ হোৱাৰ অভিযোগ। কেতিয়াও লুকাই নাথাকে। তেওঁৰ জন্ম তাৰিখ 3টা, এটাৰ লগত এটাও মিল নাই। হলিয়ামাৰী মাদ্ৰাছাৰ পৰা এতিয়ালৈকে আমাৰ এই BUA বা DSA কোনো ব্যৱস্থা লোৱা নাই। আমি সম্পূৰ্ণ কমপ্লেইন কৰিছোঁ, তথাপি আমি কোনো এনেকুৱা ব্যৱস্থা পোৱা নাই। চৰকাৰ আমাৰ বৰ্তমান শিক্ষা বিভাগ যিটো আছে, শিক্ষা বিভাগ আজিও আমি BU ছাৰক জনাইছোঁ যে এইটো কি কৰিব আপোনালোকে, আমাকতো একো ৰিজাল্ট দিয়া নাই। পিছত কৈছে যে সোমবাৰে বহিম, সোমবাৰে আপোনালোকক ৰিজাল্ট দিম আমি। এইখিনিয়ে কৈছে আজি BU ছাৰ। ধৰি ঘূৰি আছোঁ BU ছাৰৰ ওচৰত। সঠিক তদন্ত কৰিলে ওলাব জুলুঙাৰ মেকুৰী। ৰাজ্যৰ বিয়াগম শিক্ষা বিভাগত দুৰ্নীতিৰ ধুমুহা। তাৎপৰ্যপূৰ্ণ এই যে লাহৰীঘাটৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ঔতলাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ এগৰাকী শিক্ষকৰ জন্ম তাৰিখ 3টা। শিক্ষক ৰফিকুল ইছলামৰ প্ৰথম জন্ম চন 1963, দ্বিতীয় জন্ম চন 1970 আৰু তৃতীয় জন্ম চন হৈছে 1973। আৰু এই তথ্য আমি প্ৰথম খবৰৰ ব্যতিক্ৰমী অনুষ্ঠান দ্য থাৰ্ড আইৰ জৰিয়তে পোহৰলৈ আনিছিলোঁ। আৰু তাৰ পিছতে মৰিগাঁও শিক্ষা বিভাগত এক প্ৰকাৰৰ কম্পনৰ সৃষ্টি হৈছিল যদিও পৰৱৰ্তী পৰ্যায়ত শিক্ষা বিভাগে তদন্তৰ নামতে শূন্যতে গদা খুৱাই গোটেই বয়স জালিয়াতিৰ বিষয়টো এক প্ৰকাৰ ৰহস্যময় কৰি পেলাইছিল। মই প্ৰধান শিক্ষক হিচাপে নিযুক্তি পাওঁ। মোৰ সময়ত তেখেতে যিবিলাক পাৰ্টিকুলাৰ জমা দিছিল আৰু এতিয়া যিবিলাক চাব ইনকুৱেঞ্চৰ অফিচত বহুত এটা ডিফাৰেঞ্চ আছে, ভাষ্ট ডিফাৰেঞ্চ আছে তাত। তো মোৰ সময়ত যিকেইখন দিছিল তাত যিটো জন্ম তাৰিখ আছিল, কিন্তু এতিয়া কেইখনৰ লগত সেইটো নিমিলে। গতিকে তেখেতে এইবিলাক ক'ৰ পৰা নে কি কৰে তেখেতেহে জানে। এক সন্দেহৰ আৱৰ্তক ঠেলি দিছে সচেতন মহলক। পৰিধানযোগ্য যে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা চৰকাৰৰ দিনতে ঔতলাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক ৰফিকুল ইছলাম বয়স জালিয়াতিৰ তথ্য পোহৰলৈ অহা বিষয়টো কিয় শিক্ষা বিভাগে গুৰুত্ব প্ৰদান কৰা নাই? এয়া আজিৰ তাৰিখত $1 বিলিয়ন প্ৰশ্ন। মৰিগাঁও শিক্ষা বিভাগৰ কোন কোন শীৰ্ষ বিষয়াক মেনেজ কৰি এতিয়াও প্ৰধান শিক্ষকৰ দৰে এটা গুৰু দায়িত্ব পালন কৰিছে শিক্ষক ৰফিকুল ইছলামে? এয়া সচেতন ৰাইজৰ মাজত উদয় হোৱা এক বৃহৎ প্ৰশ্ন। শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ 3 মানুহ কেৰেড নকৰে মৰিগাঁও শিক্ষা বিভাগ তথা বিভাগৰ উদ্বোধন কৰ্তৃপক্ষই। বিদ্যালয় পৰিচালনা সমিতিৰ অভিযোগ অনুসৰি শিক্ষক ৰফিকুল ইছলামে প্ৰত্যেকবাৰে মিল নথকা প্ৰমাণ পত্ৰ দাখিল কৰি আহিছে মৰিগাঁও শিক্ষা বিভাগক। তেখেতে হয়তো কোনোবা হেৰিৰ লগত এটা ভাল সম্পৰ্ক এটা আছে, নেক্সাছ এটা আছে। গতিকে তেখেতে যিকোনো মুহূৰ্তত যিকোনো সময়তে তেখেতে কি কৰিব পাৰে, নতুন নতুন পাৰ্টিকুলাৰ তেখেতে চাবমিট কৰিব পাৰে বা চাৰ্টিফিকেট আনিব পাৰে। কিন্তু মোৰ সময়ত হলিয়ামাৰীৰ পৰা আনি পেলাই দিছিলে। কিন্তু মই সিদিনা পৰহিদিনা মই যেতিয়া BU অফিচত যাওঁ, তাত দেখিলোঁ মুয়াবাৰীৰ পৰা এখন চাৰ্টিফিকেট আহিছে। এইখন ক'ৰ পৰা আহিলে? মোৰ দিনতো এইবিলাক মুয়াবাৰী চাৰ্টিফিকেট দিয়া নাছিলে। তেখেতে ফুলেমাৰী পামৰ পৰা দিছিলে। এখন আছে ফুলেমাৰী পাম আৰু এখন আছে ফুলেমাৰী ছিনিয়ৰ পাম, ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল।
দুটা হেৰি কিয় হয় চাৰ্টিফিকেট হ'লে এখনেই হ'ব য'কৈ নহওক ভুল লাগিলে ভুৱাই হওক ফেক চাৰ্টিফিকেটে হওক এখনেই থাকিব এবাৰ ফুলে মাৰি পামৰ পৰা আনে এবাৰ ফুলে মাৰি চিনিয়ৰ পৰা আনে আকৌ এবাৰ মুঞা বাৰীৰ পৰা আনে গতিকে ইয়াত সন্দেহৰ স্থল নিশ্চয় আছে যদি আমাৰ শিক্ষা বিভাগে যদি জোৰ কৰি ধৰে তেতিয়াহ'লে নিশ্চয় যিটো মানে কাৰখানা সেই কাৰখানাটো উদ্ঘাটন হ'ব ইফালে সমগ্ৰ বিষয়টো সন্দৰ্ভত ঔতলাবৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক তথা বৰ্তমানৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সদস্যই শিক্ষক ৰফিকুল ইছলামৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে আৰু দোষীৰ বিৰুদ্ধে শীঘ্ৰেই আইনগত ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে ৰাজ্য চৰকাৰ শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিষয় সন্দৰ্ভত দ্য থাৰ্ড আইৰো থাকিব বিশেষ দৃষ্টি লাহৰীঘাটৰ পৰা আমিৰুল ইছলামৰ সহযোগত ৰাতুল ৰঞ্জন চৌধুৰীৰ ৰিপৰ্ট প্ৰথম খবৰ